বাক্সাৰ ডমুনিত বনৰীয়া হাতীৰ তাণ্ডৱ গুৰুতৰভাৱে আহত এজন। বাক্সাৰ ডমুনি অৰ্ণিবিলত নিশা বনৰীয়া হাতীয়ে তাণ্ডৱ চলায়। বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হয় এজন ব্যক্তি। গুৰুতৰভাৱে আহত গব্ৰেল এক্কাক চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত মুছলপুৰস্থিত ডক্টৰ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে পাছত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। বনৰীয়া হাতীয়ে ব্যক্তিজনক আক্ৰমণ কৰাৰ লগতে তেওঁৰ বাসগৃহ ভাঙি চুৰমাৰ কৰে। পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকটোৱে গব্ৰেল একাৰ ভঁৰালৰ ধান, পাকঘৰৰ চাউল আৰু তামোল কলগছৰ বাগান খাই তহিলং কৰে। অসহায় পৰিয়ালটোৱে এতিয়া সহায়ৰ ভিক্ষা মাগিছে বন বিভাগ তথা বাক্সা জিলা প্ৰশাসনক। ৰাতি হাতী আহিছিল, আহি কিনি ঘৰ চৰ হেৰি ভাঙি দিছে আৰু আমাৰ হেৰি ঘৰৰ হেৰি গাৰ্জেন এটা আছিল সেইটো মাৰি দিছে, একেবাৰে বেয়াকৈ মাৰিছে। আৰু আমাৰ ঘৰত কায়ো নাই, সেইটোৱে কাম কৰা মানুহ আছিল আৰু দুটা হেৰি ছোৱালী পঢ়ি আছিল। এতিয়া আমি কৰ পৰা দিম, কাম কৰা মানুহে মাৰি দিছে। এতিয়া কি অৱস্থাত আছে? বহুত বেছি হৈছে। বহুত বেছি হৈছে। ক'ত ৰাখিছে এতিয়া? এতিয়া বৰ্তমান মুছলপুৰত আছে মেডিকেলত। তাৰে পৰা আৰু বেলেগত যাব লাগে। কিমান মান সময়ত আহিছে ৰাতি? 11ত। ৰাতি 11টাত। আগতেও আহে না এইবাৰ আহিছে? আগত আহিছে মানে ঘৰ সোমোৱা নাই, এইবাৰহে ফাৰ্ষ্টত আহিছে আৰু ঘৰ সোমাইছে। কি অনিষ্ট কৰিছে আপোনালোকৰ? ঘৰ দুৰা আৰু এই ধান চান খাইছে? বহুত বস্তু অনিষ্ট কৰিছে নেকি? কৰিছে। কি বিচাৰে এতিয়া? চৰকাৰৰ পৰা হেৰি ক্ষতিপূৰণ লাগব। এতিয়াতো মই কাম চাম কৰবা নোৱাৰোঁ না, তাকে চামনা মই হেৰি কাম কৰবা যাম। চলি পুলি স্কুল যাই আছে, এতিয়া আৰু কাম নকৰিলে কেনেকৈ হ'ব? মানে জাগাটোৰ নাম হয় আমাৰ এই অৰ্নিবেল ৰেভিনিউ। যোৱা নিশা ৰাতি 11টা মানত বনৰীয়া হাতী আহি আমাৰ গাঁওখনত ইমান উত্তপ্ত সৃষ্টি কৰিছে আৰু ঘৰ দুৱাৰ ভাঙি মানুহকো এজনক মানে আঘাতপ্ৰাপ্ত কৰি মেডিকেলত ল'ব লগা হৈছে। কি নাম আঘাতপ্ৰাপ্তজনৰ? গাব্ৰিয়েল এক্কা। তাৰপিছত ইয়াৰ পিছত আমি ইমান মানে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, NGO আছে, এতিয়ালৈকে কোনো মানে হেৰি কৰি দিয়া নাই। আৰু এই কিমানখিনি আঘাত কৰিছে আৰু ক্ষতি কৰিছে সকলোখিনি চৰকাৰে বহন কৰিব লাগিব। কাৰণ দুখীয়া পৰিয়ালৰ কাম কাজ হাজিৰা কৰা মানুহ এতিয়া যদি তাৰ কাম কৰিব নোৱাৰে তেতিয়াহ'লে অসুবিধা হ'ব। চলিগিলাক কেনেকৈ পঢ়াব? এতিয়া সকলো ব্যৱস্থা চৰকাৰে কৰি দিব লাগিব। দীৰ্ঘদিন ধৰি আহি আছে কিন্তু কোনো ব্যৱস্থা লোৱা নাই, প্ৰশাসনেও লোৱা নাই আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টেও লোৱা নাই। কিন্তু শীঘ্ৰে ইহঁতকো মই সকীয়নি দিব খোজোঁ যে শীঘ্ৰে এইটো ব্যৱস্থা কৰি দিব লাগে। বনৰীয়া হাতীখিনি ইফালে আহিব দিব নালাগে, ইয়াৰ ব্যৱস্থা কৰি দিব লাগে। চলাই থাকে মানে বহুত দিন হ'ল, মানে বহুত বছৰে হ'ল আহি থাকে। মুছলপুৰৰ পৰা জিন্তু মণি দাসৰ ৰিপৰ্ট, মাই নিউজ এনি। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।